নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপুনি যদিহে গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ 7,339টা পদ আছে। আমি দুটা নটিফিকেশ্যন আজি একেলগে আলোচনা কৰিম। দুইটাতে আপোনালোকে গ্ৰেজুৱেটসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লাষ্ট ডেট দুইটাৰে বেলেগ বেলেগ হয়, কিন্তু আপোনালোকৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আছে তাৰ অন্তিম তাৰিখটো হৈছে 4 ছেপ্টেম্বৰ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে গোটেইখিনি কথা গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব। প্ৰথম নটিফিকেশ্যন আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা, য'ত 6,589টা জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটো আপোনালোকৰ অল অভাৰ ইণ্ডিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ অসমৰ কাৰণে মেইনলি পদ আছে, যথেষ্টখিনি পদ আছে। জুনিয়ৰ এছ'চিয়েটৰ হয় আৰু কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ হয় পোষ্টটোৰ নাম। ইয়াত আপোনালোকৰ অসমত যদিহে এক্সাম চেণ্টাৰ চাবলৈ যায়, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত আপোনালোকৰ এক্সাম আপোনালোকে দিব পাৰিব। এপ্লাই মোডটো অনলাইন মাধ্যমত হ'ব। আপোনালোকৰ ষ্টাৰ্টিং চেলেৰী 24,050 টকা, এইটো বেছিক পে', আৰু 64,400 এতিয়ালৈকে আপোনালোকৰ চেলেৰী থাকিব। আৰু যদিহে আপোনালোকে এপ্লাই কৰোঁতে কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তেওঁলোকে এটা কণ্টেক্ট নাম্বাৰো অফিচিয়েলি মুকলি কৰি দিছে। আৰু মেইনলি যদিহে আপোনালোকে পে'মেণ্ট কৰোঁতে বা কিবা অপশ্যনত খেলি মেলি পায় তেনেহ'লে আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। এজ লিমিটটো যদি চাবলৈ যায়, 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবৰ কাৰণে এই পদকেইটাত ইলিজিবল হয়। এজ ৰিলেক্সেশ্যনটো ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভসকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যিসকলে গ্ৰেজুৱেট হৈছে যিকোনো ষ্ট্ৰীমৰ পৰা, গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে এলিজিবল হয়। আৰু এটা মেণ্ডেটৰী কথা হ'ল আপোনালোকে 10 আৰু 12টো আপোনালোকৰ যিটো মাৰ্কশ্বিট ছাবমিট কৰিব লাগিব, আপোনালোকে লোকেল লেংগুৱেজ হোৱাটো বাধ্যতামূলক। আপোনালোকে লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক, এইটো জানিবই লাগিব। আনৰিজাৰ্ভসকলে এপ্লিকেশ্যন ফিজ হিচাপে 750 টকা, OBC EWS সকলে 750 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। ST SC PWD বাকী যিসকল কেণ্ডিডেট থাকিলে আপোনালোকে পে'মেণ্ট কৰিব নালাগে। কোনো ধৰণৰ অনলাইন পে'মেণ্ট আপোনালোকৰ নহয়। পদকেইটাৰ আপোনালোকৰ অনলাইন আবেদন 6 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈ গৈছে, আৰু ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 26 আগষ্ট পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু প্ৰিলিমছ এক্সাম হোৱাৰ সম্ভাৱনা ছেপ্টেম্বৰ মাহত আছে। মেইন এক্সাম হোৱাৰ সম্ভাৱনা আপোনালোকৰ নৱেম্বৰ মাহত আপোনালোকৰ এক্সাম হোৱাৰ সম্ভাৱনা আছে। ইয়াত আপোনালোকৰ দুটা প্ৰচিডিউৰত তেওঁলোকে চিলেক্ট কৰিব। ফাৰ্ষ্ট আপোনালোকৰ প্ৰিলিম এক্সাম দিব লাগিব। প্ৰিলিম এক্সামত পাছ কৰিলে আপোনালোকে ছেকেণ্ড যিটো আপোনালোকৰ মেইন এক্সাম তাত সেইটো দিয়াৰ চান্স পাব বা সেইটোত দিবলৈ পাব। আৰু সেইটোত যদি পাছ কৰে তেনেহ'লে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব আৰু চিলেক্ট হ'ব। প্ৰিলিমছ এক্সাম আপোনালোকৰ 100 মাৰ্কৰ হ'ব। 1 ঘণ্টা থাকিব সময়টো। ইংলিছ লেংগুৱেজৰ ওপৰত 30টা কুৱেশ্যন, 30 মাৰ্ক, 20 মিনিট সময়। নিউমেৰিকেল এবিলিটিৰ ওপৰত 35টা কুৱেশ্যন, 35 মাৰ্ক, 20 মিনিট সময়। ৰিজনিং এবিলিটিৰ ওপৰত 35টা কুৱেশ্যন, 35 মিনিট সময়। টোটেল 35 মাৰ্ক, টোটেল 20 মিনিট সময়। টোটেল আপোনালোকৰ 100টা কুৱেশ্যন আহিব, 100 মাৰ্ক থাকিব, আৰু টোটেল 60 মিনিট সময়ত আপোনালোকে পেপাৰখন কমপ্লিট কৰিব লাগিব। ইয়াত আপোনালোকৰ যদিহে ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে বা ভাল চিলেক্ট হয়, নেক্সট যিটো ষ্টেপ সেইটোত যাবৰ কাৰণে, অৰ্থাৎ যদিহে আপোনালোকে এইটোত এক্সাম ভালদৰে পাছ কৰি পেলাই আপোনালোকৰ যিটো মেৰিটত আহিব পাৰে, তেতিয়া এখন মেৰিট লিষ্ট তেওঁলোকে প্ৰকাশ কৰিব। তাৰপিছত আপোনালোকৰ নেক্সট যিটো ষ্টেপ, অৰ্থাৎ যিটো মেইনছ এক্সাম, তাত যাবলৈ পাৰিব। আৰু মেইনছ এক্সামত জেনেৰেল ফাইনেন্স এৱাৰনেছৰ ওপৰত 50টা কুৱেশ্যন, 50 মাৰ্ক, সময় 35 মিনিট। জেনেৰেল ইংলিছৰ ওপৰত 40টা কুৱেশ্যন, 40 মাৰ্ক, 35 মিনিট। কোৱান্টিটি এপ্টিটিউডৰ ওপৰত 50টা কুৱেশ্যন, 50 মাৰ্ক, 45 মিনিট। ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত 50টা কুৱেশ্যন, 60 মাৰ্ক, 45 মিনিট। টোটেল 190টা কুৱেশ্যন, 200 মাৰ্কৰ হ'ব, আৰু 160 মিনিট সময় তেওঁলোকে দিব পেপাৰখন কমপ্লিট কৰিবৰ কাৰণে। আৰু আপোনালোকে যদিহে এইখন পেপাৰটো কমপ্লিট কৰিব পাৰে, অৰ্থাৎ ভালদৰে পাছ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ চাকৰি ফিক্স। তাৰপিছত এখন তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিব, যিখনৰ ওপৰত বেছ কৰি আপোনালোকৰ কোনটো জেগাত আপোনালোকৰ চাকৰি হৈছে আৰু এপইণ্টমেণ্ট লেটাৰ আহিব। গোটেইখিনি কথা তাৰ পিছতেই হ'ব, আৰু কোনো ধৰণৰ ইণ্টাৰভিউ বা তেনেকুৱা প্ৰচিডিউৰ নাই। এই দুটা ষ্টেপৰ জৰিয়তে তেওঁলোকে চিলেক্ট কৰিব। এইটোৱে আছিলে। আৰু নেক্সট যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ পাঞ্জাৱ এণ্ড ষ্টেট বেংকৰ ফালৰ পৰা, যিটোত 4 ছেপ্টেম্বৰ লাষ্ট ডেট হয়। ইয়াত আপোনালোকৰ 750টা লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটোৰ পোষ্টটোৰ নামটো হৈছে, মই যিহেতুকে কৈছোঁ, লোকেল বেংক অফিচাৰ। 750টা পোষ্ট। আৰু যিসকলে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাই আছে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেল এটাৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাত জইন হৈ লওক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আৰু বিভিন্ন ধৰণৰ
আপডেট যিখিনি তথ্য সেইখিনি মই আমাৰ হোৱাটছআপ চেনেলত দি থাকোঁ আপোনালোকে তাত গৈ জইন হৈ লওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো আপোনালোকক দি দিয়া গৈছে আপোনালোকে জইন হৈ থাকিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব এছ চিৰ কাৰণে আপোনালোকৰ 108টা ভেকেঞ্চি আছে এছ টিৰ কাৰণে 51টা আছে অ' বি চিৰ কাৰণে 197টা EWSৰ কাৰণে 72 আনৰিজাৰ্ভৰ কাৰণে 322 মেইনলি আপোনালোকৰ অসমৰ কাৰণে 15টা পোষ্ট আছে এক্সাম চেণ্টাৰটো আপোনালোকৰ অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত হ'ব পে স্কেল যদিহে আপোনালোকে চাবলৈ যায় 48,480 ৰুপিজৰ পৰা আপোনালোকৰ স্কেল ষ্টাৰ্ট হ'ব আৰু 85,920 ৰুপিজলৈকে আপোনালোকৰ স্কেল যাব এই পোষ্টকেইটাত আপোনালোকে যদিহে চাকৰি পায় এইটো জাষ্ট বেছিক পে' হয় ইয়াৰ লগত বহুতো এলাউঞ্চেছ মিলি এটা ভাল চেলেৰি আপোনালোকে পাব আৰু ইয়াৰ এজ লিমিটটো মিনিমাম 20ৰ পৰা 30 বছৰ ভিতৰত বিচাৰিছে কেণ্ডিডেটসকল আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰভাইড কৰিব অ' বি চিসকলে 3 বছৰ এছ টিসকলে 5 বছৰ আপোনালোকৰ এছ টি প্লেন আৰু এছ টি হিলসকলে আপোনালোকে 5 বছৰ PWDসকলে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা এই পদকেইটাত লাভ কৰিব যদিহে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাবলৈ যায় এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে ডিগ্ৰী কৰিছে অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীম আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা তেনেহ'লে গভ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটি হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয় এছ টি এছ চি PWDসকলে 100 টকা আপোনালোকৰ এপ্লিকেশ্যন টেক্সেছ প্লাছ পে'মেণ্ট গেটৱে চাৰ্জ দিব লাগিব জেনেৰেল EWS আৰু অ' বি চিসকলে 850 টকা প্লাছ এপ্লিকেশ্যন টেক্সেছ বা পে'মেণ্ট গেটৱে চাৰ্জ আপোনালোকে অনলাইন মাধ্যমত গোটেই পে'মেণ্টটো কৰিব লাগিব আৰু মুডটো ইয়াৰ আবেদন কৰাৰ মুডটো অনলাইন মাধ্যমতে হ'ব আপোনালোকে যদিহে আমাৰ ৱেবছাইটটো ভিজিট কৰা নাই অসমকেৰিয়াৰ.in ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আপোনালোকে গৈ পেলাই তাৰ ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গ'লে আপোনালোকে ইয়াৰ আবেদন কৰাৰ লিংকটো আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো চাবলৈ পাব ষ্টাৰ্টিং ডেটটো 20 আগষ্টৰ পৰা হৈছে লাষ্ট ডেট আপোনালোকৰ 4 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে পাই যাব আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব axomcarer.in মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ তাত গ'লে আপোনালোকে গোটেইখিনি তথ্য পাব আপোনালোকে এবাৰ ভিজিট কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আছে আৰু আপোনালোকে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলটো জনাই ল'ব আজিলৈ ইমানেই